নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। ফাইনেলি এডিআৰই ৰিজাল্ট তাৰিখ আহি গৈছে। আমাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভত আহি তেখেতে কি ক'লে সবিশেষ এইটো ভিডিঅ'ৰ যোগেদি গম পাব। পৰীক্ষাৰ্থীসকলৰ ভাইবা আৰু স্কিল টেষ্ট কাৰণে কি কৰিব কৈছিল সেইখিনিও গম পাব। ৰিজাল্টৰ ডেট কেতিয়া ঘোষণা কৰিব সেইখিনিও আজি ভিডিঅ'ৰ যোগেদি গম পাব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো অল কৰি থ'ব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে অতি সোনকালে পাব। আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আপোনালোকে সবিশেষ শুনি লওক। বহুতৰ মনত প্ৰশ্ন, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে, ছাৰ ৰিজাল্ট কেতিয়া দিব? ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰইৰ ৰিজাল্ট দিম। কিন্তু এডিআৰইৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200 জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। এই 200 জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয়, এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছোঁ, মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে সেইখিনি হয়তো সকলোৱে ভালদৰে চালে, ভিডিঅ'টো স্কিপ নকৰি। আশা কৰোঁ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি যাতে চেনেলটো আগবঢ়াই লৈ যোৱাত সহায় সহযোগ কৰে যাতে। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।